বৰ্তমান আমি গৃহ সম্পৰ্ক কৰি আছোঁ। সংঘ 100 বছৰ হোৱাৰ কাৰণে হৈ গৈছে। গতিকে আমি এতিয়া আমাৰ বহুদিন সংঘত সেৱা আগবঢ়াই থকা আমাৰ সংঘ চালক আছিলে, প্ৰাক্তন সংঘ চালক সুৰেশ বৰঠাকুৰ ডাঙৰীয়া। তেখেতৰ ঘৰত আমি উপস্থিত আছোঁ। তেখেতৰ স্বাস্থ্য অকণমান বেয়া হৈ আছে, গতিকে তেখেতৰ খবৰো ল'বলৈ আহিলোঁ। সুৰেশ দা, আপুনি সংঘৰ কিমান চনৰ পৰা কৰি আছে? মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 1950 চনৰ পৰা সম্পৰ্ক। তাৰপিছত লাহে লাহে মোৰ দায়িত্ব হ'ল গত নায়ক, মুখ্য শিক্ষক, বিস্তাৰক হিচাপে। মই এই সংঘত আমাৰ শিৱসাগৰ মহকুমাৰ তেতিয়া জিলা শলগুৰি, কালুগাঁও, নাজিৰা যিবোৰ উৎসৱ হয়, আমাৰ যিকেইটা গুৰু দক্ষিণা চকৰি 6টা উৎসৱ আছে, সেই উৎসৱবোৰত মই নিজে তাত গৈ পেলাই ৰাখি বন্ধন, গুৰু দক্ষিণা উৎসৱ আদি কৰিছোঁ। তাৰোপৰি মই 1960 চনত প্ৰথম বছৰ কৰোঁ কলিকতাত। তেতিয়া কলিকতাত এমহীয়া আছিল কাৰ্য। বাছ দুৰ্নী বুলিব টালিগঞ্জত হীৰেণ চৰকাৰ এজন জমিদাৰ মই কলিকতাত প্ৰথম বছৰ কৰোঁ। দ্বিতীয় বছৰ মই কামপুৰত কৰোঁ। আকৌ দ্বিতীয় বছৰত পুনৰবাৰ নথকাত মই নগাঁৱত কৰোঁ। তাৰপাছতে মোৰ সংঘৰ প্ৰতি ভোজনৰ দায়িত্ব পৰে। তেতিয়া 300-400 ভোজনৰ দায়িত্ব। প্ৰথম মই 1970 চনত যোৰহাটত প্ৰথম অতিথিত মই ভোজন প্ৰমুখ আছিলোঁ। বৰ্তমান মই সংঘৰ ইমাৰ্জেঞ্চি সময়ত মই বিহাৰত ৰাজগিৰি, নালন্দা আদি জেগাত চিঠি পত্ৰ আদি দি পেলাই আণ্ডাৰগ্ৰাউণ্ড কামত ব্যস্ত আছিলোঁ। এতিয়া সংঘ 100 বছৰ হৈ গৈছে। 100 বছৰ হৈ গৈছে, গতিকে আপুনি সংঘৰ কিমান প্ৰচাৰ হৈছে বুলি আপুনি অনুভৱ কৰে? সেই সময়ত মই যেতিয়া সংঘত গৈছিলোঁ, তেতিয়া ইয়াত শিৱসাগৰ ডিব্ৰুগড় এজন ললিত বৰদলৈ বুলি প্ৰচাৰক আছিলে। তেখেতে পৰা মই সংঘ আৰম্ভ কৰোঁ। তাৰপাছতে প্ৰান্তীয় অৱসৰ ৰামসিংজী ঠাকুৰ, মধুকৰজী, পিতিয়া আৰু অনেকখিনি আছিল, সুধাকৰজী দেশপাণ্ডে, ওম প্ৰকাশজী আছিলে। এনেকৈ বহুত সম্পৰ্ক সেই 50 চনৰ পৰা তেখেতসকলৰ লগত, আৰু পাহৰিছোঁ যদি বয়সতে চালে মনত হ'ব, কিন্তু বহুত বাহিৰৰ লগতো মই সম্পৰ্ক আছে। কিন্তু মই তৃতীয় বছৰ কৰিবলৈ মই এইকাৰণে যাবলৈ নপঠিয়াই, মই কাৰণ ভোজনৰ দায়িত্বটো মোৰ ভাল পায়, আৰু বাৰে বাৰে ইয়াতে ভোজন প্ৰমুখৰ কাৰণে মোক দুতীয়া। তেতিয়া এজন ভূমিক বুলিও এজন আছিল, বোলে তেখেতে ক'লে যে বোলে আপোনাক যদি এইবেলি নপঠিয়াই আপুনি বিয়া পাতি দিয়ক। এনেকৈ মই ধেমালিও কৰে যদিও, তেতিয়া মোক বহুত দিনৰ পাছত বিয়াখনো আকৌ এই আমাৰ ঘৰৰ ভিতৰত নহয়, আনফালৰ পৰা কেইবাজনো গোট খাই ছোৱালী বিচাৰি বিবাহো পাতি দিয়ে। বৰ্তমান মই শিৱসাগৰৰ প্ৰধান পূজাৰী হিচাপে দায়িত্বভাৰ দিলে এই 60 বছৰ মই দৌলত শিৱদৌলৰ মুখ্য পূজাৰী হিচাপে চলি আছোঁ। আপুনি সংঘৰ নৱপ্ৰজন্মক সংঘৰ আগবঢ়াই নিয়াত কিবা এটা শুভেচ্ছা এটা বাণী দিবনে? সংঘটো মানুহে বাহিৰৰ প্ৰচাৰ কৰে কিছুমান উপযোজনা, তেওঁলোকে যিটো সংঘৰ নিচিনা বস্তু এই নৱপ্ৰজন্মৰ ওপৰত কওকচোন। নৱপ্ৰজন্ম সংঘ কৰিব লাগে যে সংঘত দুটা বস্তু পাব। সংঘলৈ গ'লে নিজৰ এঘণ্টা কাৰ্যক্ৰম, বেছিও নহয়, সেই নিজৰ শৰীৰটোৰ কাৰণে, যিটো স্বাস্থ্যৰ কাৰণে তাত কিছুমান ব্যায়াম আসন আদি থাকে। এই সংঘত সেইটোৱেই কাম। কোনো তাত চান্দা তোলা
বা অন্য ব্যৱস্থা নতুন প্ৰজন্ম সেইখিনি বুজিবৰ কাৰণে নজনা দুখত আমাৰ সম্পৰ্ক নকৰা দুখত তেওঁলোকে সংঘ মানে বহুত স্বাৰ্থপৰ কিছুমান থাকে কিজানি কিবা পাম ইয়াত পাবও নাই জাপৰ পৰা যাবহে আছে কিন্তু দিবলৈও নালাগে খাব কিন্তু সংঘৰ নিজৰ ঘৰখনৰ যিটো আমি পৰিচালনা কৰোঁ বয়সাদি কৰোঁ সেই কথা বাৰ্তাবোৰ সংঘই বহুতখিনি শিক্ষা দিয়ে আৰু সংঘত সকলোৱে যোৱাটো উচিত আৰু সৰু ডাঙৰ সম্পৰ্কবোৰ আমাৰ ককাই ভাই বা পিতৃ মাতৃ কেনেকৈ ভক্তি কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে এই বহুতখিনি বাহিৰৰ শিক্ষা পোৱা যায় এইখিনিয়ে সংঘৰ ব্যৱস্থা আৰু স্বয়ংসেৱকসকলে এইখিনি গ'লে নিজৰ পৰিয়ালটো ঘৰখনৰ প্ৰতি তেখেতসকলৰ বহুতখিনি সংঘ বাঢ়িব। এয়া আমি সংঘ চালক আছিলে প্ৰাক্তন সুৰেজা তেখেতৰ ওচৰত আমি স্বাস্থ্যৰ মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ সুস্বাস্থ্য হওক সোনকালে আমাক সংঘ আগবঢ়াই নিয়াত তেখেতে আমাক সহায় সহযোগিতাৰে আমাক সংগঠনটো আগবঢ়াই নিয়াত সহায় কৰিব বুলি আমি আশা ৰাখি আজি তেখেতৰ সাক্ষাৎকাৰ ইমানতে সামৰণি মাৰিছোঁ।